কৃষ্ণ কৃষ্ণ শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু রাম আমার পরম গুরু। কৃষ্ণ শংকৰ গুরু হৰিৰাম। সমস্তজনে আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। প্ৰভু ভগৱন্তই এই আমাৰ প্ৰকৃতিৰ যি দুৰ্যোগ বান আক্ৰান্তত হোৱা যিবিলাক মনুষ্য জীৱ জন্তু সকলোকে যাতে সেই আপদৰ পৰা সেই বিপদৰ পৰা ৰক্ষা কৰক সেই কামনা কৰি আহক আমি সকলোৱে প্ৰভু ভগৱন্তৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ। ভগৱন্তৰ বাহিৰে আমাক ৰক্ষা কৰোঁতা আৰু কোনো নাই। ভগৱন্তই একমাত্ৰ সহায়। ইমান কষ্ট ইমান দুখ ইমান যন্ত্ৰণা ভুঞ্জি আছে সকলোৱে হে প্ৰভু নাৰায়ণ, হে কমলনয়ন, হে গোপীবল্লভ গোপীনাথ, হে ভগৱন্ত পুৰুষ, তোমাৰে আমি সন্তান, তুমিয়েই ৰক্ষা কৰিলেহে ৰক্ষা। আমাকনো কোনে ৰক্ষা কৰিব? সমস্ত জীৱৰ মংগল কামনাৰ কাৰণে প্ৰাৰ্থনাৰ কাৰণে 3 দিন 4 দিন ধৰি এমুঠি অন্ন খাব পোৱা নাই। সেই বহুত বান আক্ৰান্ত হোৱা বহুত মানুহ অসহায় হৈ গৈছে। সেই ঈশ্বৰ কৰোণা সিন্ধু দীনবন্ধু, সকলোকে সেৱা জনাইছোঁ, সকলোকে প্ৰাৰ্থনা জনাইছোঁ। আপোনালোক য'তেই ঘৰত হওক য'তেই আছে সকলোৱে যাতে সেই বান আক্ৰান্তত হোৱা ডিব্ৰুগড় জিলা, যোৰহাট জিলা, আমাৰ যোৰহাট জিলাটো বান আক্ৰান্তত মানুহবিলাকে বহুত কষ্ট, ৰাইজৰ বহুত দুখ বেদনা, ক'ৰবাত গৰু ছাগলী পশু পক্ষী সকলোৱে দুখ বেদনাত ভুগি আছে। আৰু এই দুৰ্যোগৰ পৰা মুক্ত কৰি প্ৰভু ভগৱন্তই কৃপা কৰিব বুলি সমস্ত জনৰ চৰণত সেৱা জনাইছোঁ। প্ৰভু ভগৱন্তৰ চৰণত আমি সেৱা জনাইছোঁ যাতে অতি সোনকালে এই প্ৰকৃতিৰ দুৰ্যোগৰ পৰা আমাক ৰক্ষা কৰে। প্ৰভু ভগৱন্তৰ বাহিৰে আৰু কোনে আমাক ৰক্ষা কৰিব? আমি সকলোৱে আহক, আমি য'তে আছে আপোনালোক অসম, ভাৰতবৰ্ষৰ, পৃথিৱীৰ সকলো ৰাইজক সেৱা জনাইছোঁ। আমাৰ এই অসমত এই দুৰ্যোগটো নামি আহিছে। আহক আমি সকলোৱে প্ৰভু ভগৱন্তৰ চৰণতে ভাগি প্ৰাৰ্থনা জনাইছোঁ যাতে এই দুৰ্যোগৰ পৰা আমি মুক্ত হ'ম। সেই কামনা কৰি আমিও প্ৰভু ভগৱন্তৰ চৰণতে ভাগি নামঘোষাৰ অমৃত বাণীৰে জনোৱা হৈছে, হে কৃষ্ণ যত জীৱ নিত্য তিনি তাপে হুয়া সন্তাপিত দুৰ্ঘোৰ সংসাৰ তাপত পৰিয়াশয় তজু পদ ক্ষেত্ৰ ছত্ৰ প্ৰায় অমৃত বৰিখে সৰ্বদায় তাৰ ছায়া বিনে নেদেখো আৰু আশ্ৰয় ৰাম, তাৰ ছায়া বিনে নেদেখো আৰু আশ্ৰয়। হে নাৰায়ণ, হে কমলনয়ন, হে জগন্নাথ, এই শাওণ মাহ পবিত্ৰ মাহ, হে ভাদ্ৰ মাহ পবিত্ৰ মাহ, আটাইকেইটা মাহ দিন শুদ্ধভাৱে যাতে ভকত বৈষ্ণৱে তোমাৰেই গুণানুকীৰ্তন কৰি থাকে। তুমি একমাত্ৰ সত্য, তুমি একমাত্ৰ পৰম ঈশ্বৰ ভগৱান, হে কৃপাৰ সাগৰ, হে দীনদয়াল, হে কৰোণা সিন্ধু, হে দীনদয়াল, হে পৰম ঈশ্বৰ, হে প্ৰভু ভগৱন্ত। তোমাৰ বাহিৰে আমাক পৰিত্ৰাণ কৰা, এই দুখ দুৰ্গতিৰ পৰা মুক্ত কৰা আৰু কোনো নাই। হে পৰমেশ্বৰ ভগৱান, তুমি সেই সমস্ত জীৱৰ প্ৰতি কৰোণা কৰক, কৃপা কৰক। কৰোণাময় ৰাম, কৰোণাময় ৰাম, কৰিও কৃপা যেন উচিত হয় এই কামনা কৰি ভগৱন্তৰ চৰণত সকলোৱে যাতে প্ৰাৰ্থনা কৰোঁ। নমো নমো নাৰায়ণ, প্ৰসন্ন হৈক হৰি, কৰিও মায়ক নিৰ্জান, আপোনাৰ মহিমা আপুনি বেকত কৰি জীয়ক কৰা পৰিত্ৰাণ, ৰাম জীয়ক কৰা পৰিত্ৰাণ। আমি সকলোৱে ৰাইজে দলে বলে ওলাই গৈ
আৰু চৰকাৰখনো যাতে ইয়াত ৰাজনৈতিক নকৰি যাতে আমাৰ এই বানপীড়িত ভকতসকলক ৰাইজক আৰু জীৱ জন্তুবিলাকক উদ্ধাৰ কৰি এমুঠি অন্ন যোগাৰ কৰি দিয়ক, উপকাৰ কৰক, সেয়ে আমি কামনা কৰি আজি সৰ্বে ভৱন্তু সুখীনাম। গতিকে ইয়াতে আমি প্ৰাৰ্থনা জনাইছোঁ ইয়াৰ পৰাই প্ৰভু ভগৱন্তই সকলোকে যাতে আগৰ দৰে আমি যাতে প্ৰভু ভগৱন্ত অমৃতৰ সন্তান হৈ থাকিব শক্তি দিব, এই কামনা কৰিছোঁ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই নাই আমাৰ পৰমগুৰু ৰাম কৃষ্ণ কৃষ্ণ মাধৱ। বহুত দুখ দুৰ্গতিত ভুগি আছে প্ৰভু, হে নাৰায়ণ, হে ঈশ্বৰ কৰুণা সিন্ধু, তেওঁলোকক যাতে উদ্ধাৰ কৰক প্ৰভু নাৰায়ণ, হে প্ৰভু, হে দীননাথ, হে কমলনয়ন। সমস্ত জনৰ যাতে কৃপা লাভ হয়, অসহায় হয় দিনহীন জনক তুমি ৰক্ষা কৰি থাকা প্ৰভু। আজি বহুজন বান আক্ৰান্তত পৰি মৃত্যুমুখত পৰিছে আৰু সেই পবিত্ৰ আত্মাবিলাক সলিল সমাধিত গুচি গ'ল। প্ৰভু ভগৱন্তই তেওঁলোকক যাতে কৃপা কৰে, সেই জীৱাত্মাবিলাককো যাতে কৃষ্ণই ভগৱন্তই বৈকুণ্ঠ স্থান দিয়ে, পৰম গতিত দিয়ে, আমি তাৰো কামনা কৰিছোঁ। হে প্ৰভু ভগৱন্ত, ইটো সংসাৰতো যত পিতাৰ মহিমা চৰণে থাপি মোক পতিত পাৱন নিজ দেখাই নামৰ মহিমা, সেই আত্মাসকলৰ যাতে সদগতি হওক। ঔ হৰি ঔ ৰাম, ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 ৰাম, মায়া হৈ যা মাজা আছয় ঘুমতি যায়, তুমি হে চৈতন্য সনাতন ৰাম 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 ৰাম, আমি অচেতন নিউ কনাথ যোগাই ৰাম, নিউ কনাথ যোগাই। নমো কৃষ্ণ নমো কৃষ্ণ নমো কৃষ্ণ মাধৱ।